Hello student, welcome to my YouTube channel. সকলোকে ইমৰান আছাম একাডেমি ইউটিউব চেনেলত স্বাগতম। সো আজি আমি বিএ থাৰ্ড চেমিষ্টাৰ পলিটিকেল সায়েন্সৰ ইউনিট 1 পাব্লিক এডমিনিষ্ট্ৰেশ্যন নামৰ অধ্যায়টোৰ পাৰ্ট 8 ক্লাছ তোমালোকৰ মাজলৈ লৈ আছো আৰু ক্লাছটো খুব গুৰুত্বপূৰ্ণ হ'ব। অলৰেডি ইয়াৰ আগত আমি আৰু 7টা ক্লাছ কৰিছো। সো কোনোবাই যদি চোৱা নাই চাব পাৰে। সো গতিকে বলক আমি পলম নকৰি আজিৰ ক্লাছৰ প্ৰশ্নসমূহৰ মাজলৈ আগবাঢ়ি যাওঁ। আজিৰ ক্লাছৰ প্ৰথমটো কোৱেশ্চন হৈছে কোৱেশ্চন নম্বৰ 30 লোক প্ৰশাসনৰ নীতিসমূহৰ বিষয়ে আলোচনা কৰা। এটা মোস্ট ইম্পৰ্টেণ্ট কোৱেশ্চন হয় তোমালোকৰ পৰীক্ষাত প্ৰায় 10 মাৰ্কৰ বাবে আহে প্ৰশ্নটো। সো ইয়াৰ পাৰ্ট 7 ক্লাছত আমি অলৰেডি লোক অধ্যয়নৰ বিষয় হিচাপে লোক প্ৰশাসনৰ বিকাশৰ যি 7টা পৰ্যায় আছিল সেই 7টা পৰ্যায়ৰ বিষয়ে আমি অলৰেডি আলোচনা কৰা হৈ গৈছে। সো আজি আমি আলোচনা কৰিম লোক প্ৰশাসনৰ নীতিসমূহৰ বিষয়ে। উত্তৰ লোক প্ৰশাসনৰ নীতি সম্পৰ্কে লোক প্ৰশাসনবিদসকলৰ মাজত মতভেদ আছে। এছাম লোক প্ৰশাসনবিদৰ মতে লোক প্ৰশাসনৰ কোনো নীতি নাই আৰু কিছুমান লোক প্ৰশাসনবিদৰ মতে লোক প্ৰশাসনৰ নীতি আছে। এই নীতিবিলাকৰ ভিত্তিত প্ৰশাসনিক গাঁথনি গঠন কৰিব লাগে আৰু প্ৰশাসনিক কাৰ্য পৰিচালনাৰ বাবে সেইবিলাক প্ৰয়োগ কৰিব লাগে। ঐলবিৰ মতে লোক প্ৰশাসনৰ কিছুমান নীতি আছে ওকেও লোক প্ৰশাসনৰ কিছুমান নীতি আছে বুলি স্বীকাৰ কৰিছে। তো কি হয় বহু লোক প্ৰশাসনবিদে ক'ব খোজে যে লোক প্ৰশাসনৰ কোনো নীতি নাই আৰু কিছুমান লোক প্ৰশাসনবিদে ক'ব খোজে যে লোক প্ৰশাসনৰ কিছুমান নীতি আছে। উদাহৰণস্বৰূপে ঐলবিয়ে কৈছে যে লোক প্ৰশাসনৰ বাবে কিছুমান নীতি আছে আৰু উইকেও কৈছে যে লোক প্ৰশাসনৰ কিছুমান নীতি আছে বুলি তেওঁ স্বীকাৰ কৰিছিল। সো গতিকে লোক প্ৰশাসনৰ যে কিছুমান নীতি আছে সেই বিষয়ে কোনো সন্দেহ নাই। তলত লোক প্ৰশাসনৰ কিছুমান নীতি আলোচনা কৰা হ'ল। 1 নম্বৰ ৰাজনৈতিক নিৰ্দেশক নীতি। লোক প্ৰশাসন চৰকাৰৰ এটা আহিলা। ইয়াৰ জৰিয়তে শাসন ব্যৱস্থা পৰিচালনা কৰা হয়। লোক প্ৰশাসন ৰাজনৈতিক কাৰ্যপালিকাৰ তলতীয়া। শাসন ব্যৱস্থাৰ সৰ্বসৰ্বা হ'ল ৰাজনৈতিক কাৰ্যপালিকা। ৰাজনৈতিক কাৰ্যপালিকাই দিয়া নিৰ্দেশবিলাক লোক প্ৰশাসনে পৰিচালনা কৰে। প্ৰশাসনৰ লক্ষ্যবিলাক ৰাজনৈতিক কাৰ্যপালিকাই নিৰ্ণয় কৰে আৰু লোক প্ৰশাসনে সেইবিলাক কাৰ্যকৰী কৰে। তো কি হয় ৰাজনৈতিক কাৰ্যপালিকা হ'ল শাসন ব্যৱস্থাৰ মুৰব্বী আৰু ৰাজনৈতিক কাৰ্যপালিকাই যি পৰামৰ্শ বা নিৰ্দেশ দিব সেই নিৰ্দেশ লোক প্ৰশাসনে মানি চলিব লাগিব। 2 নম্বৰ কৰ্তৃত্বৰ নীতি। লোক প্ৰশাসন সেইবিলাক মানুহে পৰিচালনা কৰে যিসকলৰ ক্ষমতা বা কৰ্তৃত্ব আছে। কৰ্তৃত্ব হ'ল এটা ক্ষমতা বা অধিকাৰ যাৰ ফলত এজন ব্যক্তিয়ে আনক কিবা এটা কাম কৰিবলৈ আদেশ দিব পাৰে। সাধাৰণতে এই নীতিয়ে আনৰ হতুৱাই কাম কৰোৱাক বুজায়। এই কৰ্তৃত্ব আইনে প্ৰদান কৰে। কৰ্তৃত্ব ওপৰৰ পৰা তললৈ প্ৰয়োগ কৰা হয়। 3 নম্বৰ নীতি দায়বদ্ধতা নীতি। লোক প্ৰশাসনৰ আন এটা নীতি হ'ল দায়বদ্ধতা বা দায়িত্বশীল। লোক প্ৰশাসন ইয়াৰ কাৰ্যাৱলীৰ বাবে ৰাজনৈতিক কাৰ্যপালিকাৰ ওচৰত দায়িত্বশীল। আকৌ ৰাজনৈতিক কাৰ্যপালিকা বা চৰকাৰ আইনসভাৰ জৰিয়তে জনসাধাৰণৰ ওচৰত প্ৰশাসন কাৰ্য পৰিচালনাৰ বাবে দায়বদ্ধ। তোমালোকে প্ৰশ্নোত্তৰবোৰ লিখি আছে নে নাই লিখি যোৱা তোমালোকৰ বহীত আৰু ভালদৰে বুজি ল'বা, কাৰণ বুজি পালেহে তোমালোকে পৰীক্ষাত লিখিব পাৰিবা, হয়নে বাৰু? সো বুজি ল'বা, ঠিক আছে? গতিকে লোক প্ৰশাসন পৰোক্ষভাৱে শাসন কাৰ্য পৰিচালনা কৰিবৰ বাবে জনসাধাৰণৰ ওচৰত দায়িত্বশীল। 4 নম্বৰ নীতি জনসম্পৰ্ক নীতি। লোক প্ৰশাসনৰ এটা গুৰুত্বপূৰ্ণ নীতি হ'ল জনসম্পৰ্ক ৰক্ষা কৰা। লোক প্ৰশাসনত জনসম্পৰ্ক ৰক্ষা কৰাৰ গুৰুত্ব দিনে দিনে বৃদ্ধি পাই আহিছে। লোক প্ৰশাসন জনসাধাৰণৰ কল্যাণৰ হকে গঠন কৰা হয়। সেয়ে জনসাধাৰণৰ সুবিধা বা অসুবিধা সম্পৰ্কে প্ৰশাসন সদায় সজাগ থাকিব লাগিব। ইয়াৰ বাবে লোক প্ৰশাসন আৰু জনসাধাৰণৰ মাজত সুসম্পৰ্ক গঢ়ি উঠিব লাগিব। তো কি হয় জনসম্পৰ্ক নীতি এটা গুৰুত্বপূৰ্ণ নীতি হয় লোক প্ৰশাসনৰ আৰু এই নীতিটো খুবেই দৰকাৰ, ঠিক আছে? কাৰণ আমাৰ যিবোৰ সমস্যা এই সমস্যাবোৰ যিবোৰ জটিল সমস্যা আছে এই জটিল সমস্যাবোৰ কোনে সমাধান কৰিব? নিশ্চয় লোক প্ৰশাসনে সমাধান কৰিব। এনে কিছুমান সমস্যা আছে যিবোৰ সমস্যা আমি নিজে সমাধান কৰিব নোৱাৰোঁ। উদাহৰণস্বৰূপে COVID-19 যেতিয়া হৈছিল তেতিয়া আমি নিজে সমাধান কৰিব পৰা নাই। আৰক্ষীয়ে বা লোক প্ৰশাসনে বা চৰকাৰে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰি আমাক COVID-19ৰ পৰা ৰক্ষা কৰিছে। চ' যিবোৰ জটিল সমস্যা এই জটিল সমস্যাসমূহ জনসাধাৰণ বা মানুহৰ পক্ষে সম্ভৱ নহয়। আগত মানুহে পুলিচ বুলি ক'লেই ভয় খাইছে, বৰ্তমান ভয় খাই জানো? ভয় নাখায়। কাৰণ কি মানুহ আৰু লোক প্ৰশাসন বা পুলিচৰ মাজত এটা কি হয় ভাল সম্পৰ্ক গঢ়ি উঠিছে, যাৰ ফলত মানুহে ভয় নাখায়, ঠিক আছে? আৰু আমাৰ যিবোৰ সমস্যা এই সমস্যাসমূহ কোনে সমাধান কৰে? নিশ্চয় লোক প্ৰশাসনে সমাধান কৰে, হয়নে বাৰু? চ' এতিয়া নেক্সট আমি আলোচনা কৰিম 5 নম্বৰ কাৰ্যদক্ষতা নীতি।
আগতে কোৱা হৈছে যে চৰকাৰৰ কৃতকাৰ্যতা লোকৰ প্ৰশাসনৰ ওপৰতে নিৰ্ভৰ কৰে। চৰকাৰে আদৰ্শ আৰু উত্তম নীতি নিৰ্ধাৰণ কৰিব পাৰে, কিন্তু সেই নীতিবিলাক কাৰ্যকৰী কৰিব নোৱাৰিলে সেইবিলাকৰ কোনো মূল্য নাথাকে। এই নীতিবিলাক চৰকাৰ নহয়, লোকৰ প্ৰশাসনহে কাৰ্যকৰী কৰে। তো কি হয়, বিভিন্ন সময়ত দেখা যায় যে চৰকাৰে বিভিন্ন ধৰণৰ নীতি প্ৰস্তুত কৰে বা আইন কানুন প্ৰস্তুত কৰে। চ' যিবোৰ এই আইন কানুন প্ৰস্তুত কৰে, এই আইন কানুনসমূহ কোনে কাৰ্যকৰী কৰে? চৰকাৰেহে প্ৰস্তুত কৰে, কিন্তু কাৰ্যকৰী কৰে লোকৰ প্ৰশাসনে। ঠিক আছে। চ' নেক্সট কুৱেশ্যন নম্বৰ 31, ইণ্ডিয়ান ইনষ্টিটিউট অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন কেতিয়া গঠন কৰা হৈছিল? এটা মষ্ট ইম্পৰ্টেণ্ট হয়, 2013 চনত পৰীক্ষাত আহিছিল। চ' গতিকে তোমালোকে ভালদৰে মনত ৰাখিবা। এনচাৰ কি হয়, 1954 চনত প্ৰতিষ্ঠা কৰা হৈছিল ইণ্ডিয়ান ইনষ্টিটিউট অফ পাব্লিক এডমিনিষ্ট্ৰেশ্যন। মনত থাকিবনে? আৰু এই প্ৰশ্নটো 2013 চনত আহিছিল, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 32, লোকৰ প্ৰশাসন অধ্যয়নৰ দুটা পদ্ধতি লিখা। মষ্ট ইম্পৰ্টেণ্ট হয়, 2 নম্বৰৰ কাৰণে তোমালোকৰ পৰীক্ষাত আহে। উত্তৰ, লোকৰ প্ৰশাসনৰ দুটা পদ্ধতি হ'ল 1 নম্বৰ বৈজ্ঞানিক পদ্ধতি চাইণ্টিফিক মেথড আৰু 2 নম্বৰ আইনমূলক পদ্ধতি লিগেল মেথড। চ' লোকৰ প্ৰশাসন অধ্যয়নৰ বহুত কেইটা পদ্ধতি আছে। চ' যিহেতু প্ৰশ্ন দুটা পদ্ধতিৰ কথা কৈছে, চ' সেইবাবে মই দুটা দিছোঁ। তোমালোকে এইটো প্ৰশ্নটো অলপ ভালদৰে চাবা, তোমালোকে অলপ কিতাপো পঢ়িব লাগে। আৰু এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহে, 10 মাৰ্কৰ বাবে আহে। লোকৰ প্ৰশাসন অধ্যয়নৰ পদ্ধতিসমূহ কি কি আলোচনা কৰা, বহুলকৈ আলোচনা কৰা, এনেকৈ পৰীক্ষাত আহে। চ' তোমালোকৰ খুবেই গুৰুত্বপূৰ্ণ হয় প্ৰশ্নটো। আৰু ইয়াতেই তোমালোকৰ প্ৰথম ইউনিটটো আলোচনা কৰা হৈ গ'ল মোৰ মতে। চ' তোমালোকৰ যদি কিবা প্ৰশ্ন আছে, তোমালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, মই এনচাৰ দিবৰ কাৰণে নিশ্চয় চেষ্টা কৰিম। আৰু যদি তোমালোকে কিবা বুজি পোৱা নাই বা কিবা বুজাত অসুবিধা হৈছে, তোমালোকে মোক কমেণ্ট কৰিবা নিশ্চয়। চ' মই নিশ্চয় তোমালোকৰ কমেণ্টৰ প্ৰতি সঁহাৰি জনাম। আৰু এতিয়ালৈকে যদি কোনোবাই ক্লাছটো লাইক কৰা নাই, প্লিজ লাইক কৰা। আৰু যদি কোনোবাই চেনেলটো নতুন চাই আছা, তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবা। আৰু পাৰিলে তোমালোকৰ বন্ধু বান্ধৱৰ সৈতে ক্লাছটো শ্বেয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিবা। চ' সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি আজি আমি ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।